নিশ্চয়কৈ ক'ব লাগিব যে মাজত মাথো 2টা দিন আৰু 2টা দিনৰ পিছতে আচলতে পঞ্চায়ত নিৰ্বাচনৰ যি প্ৰথম পৰ্যায় ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু সেই গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইতিমধ্যে আচলতে সকলো ৰাজনৈতিক দলে ইতিমধ্যে নিজৰ নিজৰ কৌশলে ৰণকৌশল আৰম্ভ কৰিছে আৰু যি বহুত আচলতে আশা বা প্ৰত্যাশা লৈ তেওঁলোকে ৰণদংকা ইতিমধ্যে বজাই তুলিছে আৰু আমি বৰ্তমান উপস্থিত আছোঁ তিতাবৰ জিলা পৰিষদত আৰু জিলা পৰিষদৰ পৰা আচলতে প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰণীতা বৰাৰ কাষত আৰু তেওঁ যিহেতু কংগ্ৰেছৰ দলৰ পৰা তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু তাৰ সমান্তৰালে এটা কথা ক'ব লাগিব যে যিহেতু 15 বছৰ প্ৰয়াত মুখ্যমন্ত্ৰী দেৱৰ কাৰ্যকালত আচলতে তেওঁলোকে কংগ্ৰেছৰ দখলত ৰাখিছিল আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যতে এটা ব্যাপক প্ৰচাৰ হৈছে তিতাবৰ বুলি ক'লে যেন কংগ্ৰেছৰ দূৰ কৰে। এই মুহূৰ্তত আমি আচলতে প্ৰাৰ্থীগৰাকীৰ লগত কিছু কথা পাতিম। কি ক'ব মুহূৰ্তত এই মুহূৰ্তত বাইদেউ? মই এই মুহূৰ্তত আমাৰ বৰ্তমানো যেনেকৈ যোৱাবাৰ আমাৰ সাংসদ ইলেকশ্যনত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক বিপুল ভোটত আমি জয় কৰিব পাৰিছিলোঁ, এতিয়াও আমাৰ পঞ্চায়ত নিৰ্বাচনতো তেনেকৈ ৰাইজে সাজু হৈছে আমাক যিকোনো প্ৰকাৰে আমাক জিকাই অনাৰ এটা প্ৰচেষ্টা হাতত লৈছে। যিকোনোৱে নহয় মানে যথেষ্ট ডিফাৰেঞ্চত আমাৰ প্ৰাৰ্থীক জিকাই নিয়াৰ এটা প্ৰচেষ্টা চলাইছে। আপুনি কিমান ভোটত জয়ী হ'ম বুলি ভাবিছে? সেইটো মই এতিয়া ক'বলৈ নাযাওঁ। আপোনাৰ বিৰুদ্ধে যি আচলতে বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে তেওঁ আপোনাৰ একালৰ সতীৰ্থ আছিলে, এতিয়া তেওঁ বিজেপি কি ক'ব এই মুহূৰ্তত? চাওক, আমাৰ শত্ৰু হ'লেও তেখেত যিহেতু বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব পাইছে আৰু মই কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব পাইছোঁ, গতিকে মই তেখেতৰ বিষয়ে বেয়াকৈ ক'বলৈ নাযাওঁ। প্ৰত্যেকে নিজৰ নিজৰ গতিত আগবাঢ়ক, প্ৰত্যেকে চেষ্টা কৰিবই, সেইটোত মই বাধা দিবলৈ নাযাওঁ আৰু একো মন্তব্যও আগনবঢ়াওঁ। ৰাইজ আপুনি ভোটাৰ কাষলৈ কি প্ৰতিশ্ৰুতি লৈ আচলতে আগবাঢ়িছে? ভোটাৰ কাষলৈ মই এইটোৱেই কথা যে মই যদি আপোনালোকে মোক আপোনাৰ আশীৰ্বাদত মই যদি ওলাই আহিব পাৰোঁ, আপোনালোকৰ অভাৱ অভিযোগ মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। হয়, আচলতে এক উল্লেখনীয় কথা যে যিহেতু লোকসভাৰ যি নিৰ্বাচন হ'ল বা তাৰ আগত যি বিধানসভা নিৰ্বাচন হ'ল তাতো কংগ্ৰেছৰ দুৰ্গ অক্ষুণ্ণ আছিল আৰু এতিয়া এই পঞ্চায়ততে আচলতে বিজেপিৰ কাৰণে এক অগ্নি পৰীক্ষাৰ দৰে হ'ব, কিয়নো অনাগত দিনত 2024 যিহেতু বিধানসভা পুনৰ নিৰ্বাচিত হ'ব, তাৰ কাৰণে আচলতে বিজেপি এয়া অগ্নি পৰীক্ষা। ইতিমধ্যে আমি পুনৰবাৰ কৈছোঁ যে তিতাবৰত যিহেতু কংগ্ৰেছৰ দুৰ্গ আৰু সেই দুৰ্গ আচলতে কিমান অক্ষুণ্ণ ৰাখিব এই প্ৰাৰ্থীসকলে সেয়া ভোট গণনা বা ভোট প্ৰক্ৰিয়াত নিৰ্বাচিত হ'ব। আমি আচলতে ভোটাৰসকল আছে, আমি তেওঁলোকৰ লগত কিছু কথা পাতিম। কি ক'ব এই মুহূৰ্তত? যিমান পাৰোঁ আমি বাইদেউক সহায় কৰিম। আচলতে পঞ্চায়ত বুলি ক'লে যিহেতু নিজৰ বিশ্বাসী এগৰাকী মানুহ লাগে, বাইদেউ কিমান আপোনালোকে বিশ্বাসত ল'ব পাৰিছে? বাইদেউ বহুত বিশ্বাসতে লৈছোঁ আমি। এইবাৰ বাইদেউ জয় হ'ব বুলি আমি ভাবিছোঁ। কিমান ভোটত আচলতে জয় হ'ব বুলি ভাবিছে? বিপুল ভোটত জয়ী হ'ব বুলি আশা কৰিছোঁ। হয়, আচলতে এয়াই আছিল আমাৰ তিতাবৰ বৰহলাৰ জিলা পৰিষদৰ প্ৰাৰ্থী প্ৰণীতা বৰা। পৰৱৰ্তী সময়ত আমি তিতাবৰ সামগ্ৰিক পৰিৱেশ এনি ভাৰতৰ দৰ্শকসকলক দেখাই যাবলৈ চেষ্টা কৰিম।